বোকাহাটৰ খোৱা গাড়ী পোৱা নাই নেকি মই আপোনাৰ ল'ৰাটো লগৰে হয় চিনি পাইছে নাই সাজি থাকো চিনি পালে বন্ধুসকল আজি i20 এখন ল'লোঁ আমাৰ বোকাহাটৰে হয় লোকেল দেখিছে নাই i20 স্পৰ্টছ মডেল একদম পুৰা মডিফাই কৰি থোৱা আছে এফালে টায়াৰ কণ্ডিশ্যন চব কি ধুনীয়া হৈ আছে দেখিছে নাই আৰু এয়া হৈ গ'লগৈ অনাৰৰ ঘৰ ডাইৰেক্ট মালিকৰ ঘৰৰ পৰাই লৈছোঁ খালি অনাৰ ভিডিঅ'টো ওলাবলৈ অলপ বেয়া পাইছে আৰু তো বাকী ভিডিঅ'টো মই ঘৰত গৈ ভালকৈ দেখুৱাম গাড়ীখনৰ বিষয়ে ক'ম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গাড়ীখন আমাৰ লোকেল হয় বোকাহাটৰে বোকাহাটে আমাৰ LIC ওচৰৰ পৰা লৈছোঁ খুৰা এজনৰ হয় খুৰাৰ ভিতৰত সোমাই আছে ঘৰৰ ভিতৰত তো এইখনে গাড়ীখন এইখনে মই ক'ৰবাত ঘৰত গৈ পেলাই দেখুৱাম আপোনালোকে চাই থাকিব পুৰা এলয় চেলয় লাগি থকা হয় তুমি এলয়টো এক্সট্ৰাকৈ লগাইছিলা ন অঁ i20খন যে বন্ধুসকল বেলেগ গুলি হৈ আছে চলাবলৈ একদম দেখিছে নাই পিকআপ দেখিছে নাই বেয়া যায় মানে একদম একো ক'বই নোৱাৰি ইমানে মজা লাগিছে না চলাই আৰু গাড়ীখন একদম একোৱে মানে দাগি এটাও নাই লেতেৰা হৈ আছে গাড়ীখন দাগি এটাও নাই আৰু চব চিল হৈ আছে আৰু ইঞ্জিন পুৰা চিল হৈ আছে চলাবলৈ বেলেগ মজা চব কি ধুনীয়া বেলেগ মজা হৈ আছে দেখিছা চলাবলৈ পুৰা গুলি হৈ আছে গাড়ীখন চলাবলৈ গাড়ীখন একেবাৰে ঘৰত গৈ ভালকৈ দেখুৱাম এতিয়া মই গৈ আছোঁ i20খন কিনি লগালগ দেৰগাঁৱলৈ গৈ আছোঁ দেৰগাঁৱত এখন হেৰি আছে ইয়ন এখন আছে ইয়ন এখন ল'বলৈ গৈ আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই বন্ধুসকল আৰু গাড়ীখন পুৰা মডিফাই কৰি থোৱা আছে যেন এলয় চেলয় লাগি আছে পুৰা টিপটপ হৈ আছে একদম মজা পুৰা গুড কণ্ডিশ্যনত আছে গাড়ীখন বন্ধুসকল তো ব'লক আমি দেৰগাঁৱলৈ যাওঁ দেৰগাঁৱত ইয়ন এখন আছে দেৰগাঁৱত নহয় দেৰগাঁৱৰ লগৰ এটা দিছে চাহিল বুলি কৈ দিছে দেৰগাঁৱৰ পৰা আকৌ আমি ক'ৰবাত যাব লাগিব অলপ ভিতৰলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে বন্ধুসকল কিয় চাহিল ভাই দেৰগাঁৱৰ পৰা তুমি গোলাঘাট পहुঁচাই দিলা মোক এতিয়া ক'ত আছে গাড়ীখন আছে ক'ত গোলাঘাট টাউনতে গোলাঘাট দেৰগাঁও নহয় বন্ধুসকল গোলাঘাট টাউনত আছে এইফালে একদম বাচ্চা দেখিছে নাই পুৰা ব'লক আমি ইয়নখনৰ মালিকৰ লৈ যাওঁ কি হয় চাই লওঁ আৰু যদি পচন্দ হৈ যায় লৈ যাম আৰু বন্ধুসকল ফাইনেলি আমাক হেৰি চাহিলে মানে আনি একদম সৰু পথাৰ পোৱাই দিলে দেৰগাঁও গোলাঘাট কৰি লাষ্টত সৰু পথাৰ পোৱাই দিলে সৰু পথাৰত আহি ইয়নখন লোৱা হ'ল এইখন হৈ গ'লগৈ ইয়ন মেগনা প্লাছ মেগনা মডেলখন হয় আৰু 2016 চনৰ লাষ্টৰ হয় আৰু এইখন চাবিটো দিয়কচোন হেৰি এইজনে মালিকক চিনাকি কৰি দিব বিচাৰিছে বন্ধুসকল এইজনে হয় গাড়ীখনৰ অনাৰ নামটো আপোনাৰ জনাই দিব মোৰ নাম মহম্মদ আজিজুল আলী হয় আজিজুল আলী ছাৰৰ নামতে আছে গাড়ীখন আৰু গাড়ীখন আপোনাৰ হেৰি কিমান দিনৰ পৰা চলাই আছে আপুনি ছেকেণ্ড অনাৰ হয় মোৰ প্ৰায় আজি 5 বছৰমানে হ'ল মই চলাই আছোঁ একো প্ৰব্লেম নাই গাড়ীখন ধুনীয়া মৰমৰ গাড়ী যাকে দিয়ে যাতে ভালকৈ চলাই ভালকৈ ৰাখে হয় ঠিক আছে তো গাড়ীখন এইখনেই হয় বন্ধুসকল তো ডাইৰেক্ট অনাৰৰ পৰাই কিনিছোঁ ছেকেণ্ড অনাৰ হয় আৰু কিলোমিটাৰটো মই দেখুৱাই দিছোঁ আপোনালোকক কিলোমিটাৰটো দেখুৱাই দিছোঁ দিম ইউটিউবত দিম কিলোমিটাৰটো আপোনাৰ বন্ধুসকল 77,000 কিলোমিটাৰ চলিছে আৰু এইফালে বাকী ডিটেইলছবিলাক দেখুৱাম আৰু ঘৰত গৈ পেলাই দেখুৱাম ভালকৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব এইখনে আৰু গাড়ীখন তো i20 আজি দুখন লোৱা হ'ল i20খন লৈ চিধা আপোনাৰ গোলাঘাটৰ পৰা সৰু পথাৰ পাই গ'লোঁ সৰু পথাৰত আহি এইখন লোৱা হ'ল তো দুখন গাড়ী লোৱা হ'ল এইখন আৰু এইখন তো আহিলা আপোনাক লগ পাই বহুত ভাল লাগিলে দেই বহুত জেনুইন মানুহ বহুত ভাল লাগিলে আপোনাক লগ পাই তো বন্ধুসকল গাড়ীখন চলাই মেলি চালোঁ কাম দুটামান আছে কাম দুটামান মানে কি আপোনাৰ এই মই দেখাই দিওঁ কামবিলাক দেই এতিয়া আপুনি যাব আৰু বহুত ভাল লাগিলে লগ পাই তো ইয়াতে আমাক কালিতে চাহ তাহ খোৱালে এইখন হোটেলটো বহুত ভাল লাগিলে মানে মানুহজন বহুত ভাল জেনুইন মানুহ তো কাম দুটামান কি মই কৈ দিছোঁ আপোনাৰ এইখিনিতে অলপ স্কেচ অলপ আছে দেখাই দিছোঁ অলপ স্কেচ অলপ আছে মই দেখাই দিম দিনত ভালকৈ দেখুৱাব পাৰিম আৰু এই পাৱাৰ উইণ্ডৰ চুইচ এটা কাম নকৰে আৰু এই চকাৰ আপোনাৰ ভুচিং গৈ আছে আগ চকাৰ দুটা ভুচিং গৈ আছে ভুচিঙো কৰি থাকিব পাৰে বা ছাছপেনশ্যনৰ কামো থাকিব পাৰে সেইকেইটা মই আগ চকাৰ কামকেইটা কৰাই দিম আৰু পাৱাৰ উইণ্ডৰ চুইচটো এইফালৰ চুইচটো কাম কৰে এইফালৰ চুইচ এটা মানে আপোনাৰ কাম নকৰে এটা বেকা হৈ আছে চকেটো দেখিছে না অলপ বেকা হৈ আছে এই চুইচটো কাম নকৰে এই চুইচটো পাৱাৰ উইণ্ডৰ চুইচ এটা কাম নাই কিলোমিটাৰটো 77,000 চলিছে আৰু গাড়ীখন পুৰা অৰিজিনেল পেইণ্টতে আছে খালি অলপ স্কেচ অলপ আছে আৰু ভিতৰতো ধুনীয়া হৈছে AC পুৰা কাম কৰে মিউজিক চিষ্টেম পুৰা অ'কে আছে খালি স্কেচ এইটো স্কেচটো এইখন স্কেচ এটা আছে অকণমান বাকী মই দেখাই দিছোঁ আপোনালোকক একদম গাড়ী পুৰা একদম অৰিজিনেল পেইণ্টতে আছে একদম পুৰা অৰিজিনেল আছে আৰু এইখনতো ক'বই নালাগে এইখন একদম গুলি গাড়ী আৰু এইখন কেইদিনমান চলাম মানে এইখন এনেকৈ মজা হৈ আছে নহয় এইখন i20খন একদম মজা হৈ আছে আৰু তো বন্ধুসকল আজি এই দুখনেই লোৱা হ'ল
যদি লয় সোনকালে কণ্টেক্ট কৰিব। কিন্তু অকল সৰু পথাৰৰ পৰা আমি আহোঁতে নাম্বৰ হাবি হৈ পেলাই আহিছোঁ। দেখিছে নাম্বৰ হাবি সেইখন ইয়নখন আগে আগে গৈ আছে চব। সেইখন চাহিলে চলাই চলাই আগে আগে গৈ আছে ইয়নখন। এইখন এয়া হৈ গ'লগৈ নামঘৰ হাবি ডিমাপুৰ ফালে যোৱা ৰাস্তাটো। এইখন মোৰ ইয়নখন চাহিলে চলাই আছে। এইখন ইয়নখন চব চাহিলে চলাই আছে দেখিছেনে? এইখন ইয়নখন গৈ আছে। তো এতিয়া গৈ আছো আৰু নাম্বৰ ভাবি মাজে মাজে গৈ আছো আৰু দেখিছেনে? এখন গাড়ী উলিয়াবলৈ বহুত কষ্ট হৈ যায়গৈ। এখন গাড়ী আনা মেলা বহুত কষ্ট হৈ যায়গৈ। দেখিছেনে কিমান কষ্ট হয়? বাই বাই এটা দি দিয়া আকৌ। বাই বাই যোৱা দেই। তো আহি বন্ধুসকল ৰঙাজান পালোঁ। নাম্বৰ হাবি হৈ পেলাই আহিলোঁ। যাওঁতে গোলাঘাটৰ ভিতৰে ভিতৰে গৈছিলোঁ, আহোঁতে নাম্বৰ হাবি হৈ আহিলোঁ। এতিয়া ৰঙাজানতে আছোঁ। চাহিলক এখন দি পঠিয়াই দিছোঁ, কাইলৈ ল'ম আৰু। চাহিল এইফালে গোলাঘাট হৈ পেলাই দেৰগাঁও যাব আৰু মই এতিয়া এইফালে চিধা বোকাখাট যাম আৰু। তো বন্ধুসকল ৰঙাজানতে আমাৰ এই খুৰা এজন মানে ৰখি আছিলে আমাৰ বোকাখাটৰ। খুৰা গাড়ী পোৱা নাই নেকি? আহক আহক, মই আপোনাৰ ল'ৰাটোৰ লগৰে হয়। চিনি পাইছে নাই? চিনি পালে? তো বন্ধুসকল খুৰা এজনক পালোঁ ইয়াতে ৰঙাজানতে ৰখি আছিলে, গাড়ী পোৱা নাছিলে। মোৰ লগতে যাব পাৰিব। তাকে বন্ধুসকল চাই থাকিব দেই, ঘৰ পোৱালৈকে ভিডিঅ'টো চাই থাকিব এইফালেকে। তাকে খুৰাজনক পালোঁ, খুৰাজন ৰৈ আছিলে, তাকে লৈ যাওঁ। তো চাই থাকিব আপোনালোকে। খুৰা গুড নাইট। কেইটা বাজিলে জানো টাইমটো? মই যে আপোনাৰ মোবাইলত চাই লৈছোঁ। 11:30 হৈছে নেকি? 11:30 বাজিলে। বহুত ৰাতি হৈ গ'ল দেই আহি পাওঁতে। যাওক যাব যাব। পইচা নালাগে নাই 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 নালাগে নালাগে। পইচা নালাগে খুৰা, বেয়া পাম। নাই নাই পইচা বুলি দিয়া নাই। খুৰাক নমাই দিলোঁ আমাৰ বোকাহাটত, অকলে অকলে ৰখি আছিলে। তো আহি পালোঁ আৰু ঘৰ। ৰাতি 12টাই বাজিবলৈ হ'ল এতিয়া। যাব দেই খুৰা, বাই গুড নাইট। নালাগে নালাগে খুৰা, নালাগে নালাগে, বেয়া পাম খুৰা, নালাগে তামোলৰ খৰচ বুলি বেয়া পাম, লৈ যাম। তামোলৰ খৰচ বুলি আহি পালোঁ আৰু দেই, বহুত ৰাতি হৈ গ'ল। খুৰাজনে জোৰ জবস্তি 100 টকা এটা দিছে, গম পাইছ নে মা? মানুহজনক লৈ আহিলোঁ। খুৰা এজন নকলৰ দেউতাক এজন ৰখি আছিলে চিনাকি। তাকে আহি পালোঁ দেই। তো বন্ধুসকল আহি পালোঁ ঘৰ। কেনেকুৱা লাগিছে আমাৰ গাড়ীখন i20খন? ঠিকে আছেনে? ঠিকে আছে। তো বন্ধুসকল i20খনৰ প্ৰাইচ হৈ যাব আপোনাৰ 3,30,000 টকা। আৰু ইয়নখন যিখন আছিলে সেইখনৰ প্ৰাইচ হৈ যাব 175,000। আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। যদি লাগে সোনকালে যোগাযোগ কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। আৰু মোৰ নাম্বাৰটো এইটো, কণ্টেক্ট কৰিব দেই।